নামনিৰ পৰা উজনিত যাব নোৱাৰিব মিয়া কোন তাৰ বাপেকৰ সম্পত্তি নেকি হিমন্ত বিশ্ব শৰ্মা যে এটা মিছলীয়া আৰু তেখেতে যে একো নাজানে আগৰ পৰা চাগে তেখেতে যে মিনিষ্টাৰ আছিলে এই আৰ্মছৰ লাইচেন্সটো আজি খোলা নাই নহয় এইটো ব্ৰিটিছৰ পৰা চলি আছে এইটো এটা বুৰ্বক বনাব বিচাৰিছে কি খুলিছে ফ্ৰী আৰ্মছ দিব নেকি না লাইচেন্স দিব না আৰ্মছ দিব কওকচোন আপুনি লাইচেন্স দিব লাইচেন্সৰ এইটো যেটো আপোনাৰ প্ৰক্ৰিয়াটো এটা নতুনকৈ হিমন্ত বিশ্ব শৰ্মা খুলিলে অল ওভাৰ ইণ্ডিয়াত আগৰ পৰা আছে আৰু তিনিটা জেনেৰেশ্যন লাগিব বুলি কৈছে হিমন্ত বিশ্ব শৰ্মা গম পাইনে তিনিটা আপোনাৰ যদি খিলঞ্জীয়াৰ কথা কোৱা নাই তিনিটা জেনেৰেশ্যন মোৰ 6 জেনেৰেশ্যন হয় মই তো মই নিজেও পাম গতিকে আৰ্মছটো নিদিয়ে নহয় ফ্ৰী আপোনালোকে এটা আজিৰ এই আপোনালোকৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক মই আহ্বান জনাব বিচাৰিছোঁ তেখেতে যাতে আৰ্মছটো ফ্ৰী কৰি দিয়ে এই লাইচেন্সটোতো এনেই দিয়ে আগৰ পৰাই দি আছে এই CM জনৰ যে কথাৰ কোনো হেৰি নাই তেখেতে যে PhD হোল্ডাৰ ল কৰিছে না লৰ বিষয়ে তেখেতৰ নলেজ আছে না PhD যে কৰিছে এই কি ইউনিভাৰ্চিটিত পঢ়ি কৰিছে নে এনেই ধমকি দি লৈছে সন্দেহ আছে ইয়াত কথাবিলাক এনেকৈ নহয় কিয় লম্ব জম্ব ইয়াত আকৌ এতিয়া আজি খুলিছে নেকি এইবিলাক কৈ লাভ নাই একশ্যন আহিছে একে মানে এটাৰ পিছত এটা ইছ্যু মই কৈছিলোঁ আগতে ইছ্যু নতুনকৈ আনিব 1 তাৰিখে কথা আছিলে 6 তাৰিখ 1 তাৰিখ কিয় গ'ল গুচি গ'ল আৰ্মছৰ আপোনাৰ প্ৰয়োজন আছে আৰে আৰ্মছটো আপুনি ল'ব পাৰে মোৰ কিয় মই লাগিলে মই ল'ব পাৰোঁ সংগঠন মানে সংখ্যালঘু সংগঠন কিয় আপুনি এভৰি ইণ্ডিয়ানে ল'ব পাৰে আজি মুখ্যমন্ত্ৰীৰ এই যি সিদ্ধান্ত আপুনি মানি লৈছে আৰে কোন হয় মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত কোনটো সিদ্ধান্ত মুখ্যমন্ত্ৰী হয় এইটো ব্ৰিটিছৰ পৰা চলি আছে অল ওভাৰ ইণ্ডিয়াত হয় আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কি ইউপিত দিছে নেকি নহয় এইটো আগৰ পৰাই আছে এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয় এইটো BNSৰ আণ্ডাৰতো এইবিলাক এইটো আগৰ পৰাই আছে লটো এই লটো তেখেতে বনাব নোৱাৰে নহয় কোন হয় তেখেতে ল বনোৱা লটো পাৰ্লিয়ামেণ্টৰ হয় তেখেতে পাৰ্লিয়ামেণ্টাৰী নেকি নহয় তেখেতৰ কথাটো বাদ দিয়ক এইবিলাক কথাত আৰু এনচাৰ দি নাথাকি লাভ নাই নহয় তেখেতে কৈছে হোজাত যাওক আপুনি চেণ্ট্ৰেল এটা মালিকক দম দিছে আপুনি হোজাতে থাকিব নোৱাৰে কোনে কৈছে এইটো চিটে বৰুৱা চিংগল চলিয়া তাৰ বাপেকৰ সম্পত্তি নেকি অসমখন আপুনি সি জানে নেকি আৰ্টিকলৰ আপোনাৰ আৰ্টিকল 19ৰ ছাবছেকশ্যন 1 ক্লজ D কি কৈছে আপুনি অল ওভাৰ ইণ্ডিয়াত ঘূৰিব পাৰে তেখেতে ল নাজানে নহয় তেখেতে মূৰ্খ হয় গম পাইনে নাই শৃংখল চলিয়া এজ এ মূৰ্খ হয় তেখেতে CMে আপুনি চিটে বৰুৱা আপোনাৰ শৃংখল চলিয়াক প্ৰজেক্ট কৰিছে নহয় যুদ্ধ জানে নেকি যুদ্ধ কাক কয় বুজি পায় নেকি ই তাক প্ৰজেক্ট কৰা হৈছে প্ৰজেক্ট বুজি পাই নহয় CMে এড দিছে এটা সাম্প্ৰদায়িক এটা মানে সংঘৰ্ষ লগাব লাগে এটা তিৰোতাৰ আগত দেখোন পলাই নেগুৰ বুজাই পলালে দেখোন দেখা পাইছে নিউজবিলাক এইবিলাক শৃংখল একো নাই আৰু উজনি তেখেতৰ প্ৰত্যেক সম্পত্তি নহয় অসমখন তেখেতৰ প্ৰত্যেক সম্পত্তি নহয় বুজিছে আজি অল ওভাৰ ইণ্ডিয়াত শুনক আজি ইয়াৰ পৰা গৈ মহাৰাষ্ট্ৰ মাটি ল'ব পাৰে ইয়াৰ পৰা কৈ আপুনি বাহিৰত গৈ পীযুষ হাজৰিকা তাতে ফ্লেট ল'ব পাৰে ইয়াৰ পৰা কৈ আপোনাৰ অমিত শ্বাহ ল'ৰা আহি ইয়াত আহি মঙলদৈ আপোনাৰ ইণ্ডাষ্ট্ৰি খুলিব পাৰে আৰু নামনিৰ পৰা উজনিত যাব নোৱাৰিব মিয়া কোন তাৰ বাপেকৰ সম্পত্তি নেকি